নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজি বিধানসভাৰ মজিয়াত চকুলো ঢুকিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি চকুলো পেলাইছে সদনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকু পানী দেখিবলৈ পোৱা গৈছে আমি জনাই আছো বিশেষ খবৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই কিয়নো এটা লুপ্ত হব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো সদনত গৰজি উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি সদনৰ মজিয়াত গৰজি উঠিছে মুখ্যমন্ত্ৰী গৰাকী এইদৰে গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কেৱল কিমানেই নহয় চকু পানী পেলাই এই কথা মই কৈছো চকু পানী পেলাই কৈছে মুখ্যমন্ত্ৰী গৰাকী কেইদিনমান জীয়াই থকাৰ আশ্বাস দিছে লুপ্ত হব দ্বাৰা জাতিয়ে চিঞৰি চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে জনাই দিয়াৰ চেষ্টা কৰিছে এটা বিশেষ খবৰ কিয়নো ধুবুৰী গোৱালপাৰা দৰং মৰিগাঁও বৰপেটা নগাঁও সকলো আমাৰ পৰা গ'ল কি বাকী আছে সকলো গুচি গ'ল এই কথা উল্লেখ কৰিছে আমাৰ লগত আগ্ৰাসী নহব আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছো এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ সিমানেই নহয় শেষৰ দিনাখনলৈকে জাতি ৰক্ষাৰ বাবে মই যুঁজি যাম আজি সদনৰ মজিয়াত এইদৰে ভাষণ ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মই ইছলাম বিৰোধী নহয় ইছলামৰ প্ৰসংগত আজি মুখ খুলিছে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মই ইছলাম বিৰোধী নহয় ইছলামত অন্যতম এটা শ্ৰেষ্ঠ ধৰ্ম ইছলাম ধৰ্মৰ প্ৰশংসাত এবাৰ পঞ্চমুখ মুখ্যমন্ত্ৰী গৰাকী কি কৈছে মুখ্যমন্ত্ৰী গৰাকী ইছলাম ধৰ্ম সন্দৰ্ভত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো এই খবৰটো ইছলাম ধৰ্মৰ বিৰোধী নহয় মই লগতে কৈছে ইছলাম অন্যতম শ্ৰেষ্ঠ ধৰ্মৰ লগত মোৰ একো নাই লগতে উল্লেখ কৰিছে যদি ক্ষত্ৰৰ ভূমি দখল হয় মই মনে মনে বহি নাথাকো কেৱল সিমানেই নহয় লগতে আন কিছু কথা উল্লেখ কৰিছে হিন্দুৰ ভূমি কাঢ়ি লোৱা নাৰীৰ অত্যাচাৰ চলালে মই মাতিম বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকী কিন্তু তিতা হলেও মই খসা কথা কৈ যাম এই মন্তব্য আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মোৰ জীৱনটো লৈও বহু ভাবুকি চপাই লৈছো আৰু আমি আইনক লৈও বহুত কঠোৰ হৈছো লাঠি আৰু বন্দুকৰ গুলিৰে মানুহৰ ক্ষোভ দবাই ৰাখিব নোৱাৰে ক্ষত্ৰ হেৰুৱাৰ বেদনা মাটি হেৰুৱাৰ বেদনা আপোনালোকে কেনেকৈ ধুই দিব মই কাকো উচ্ছেদ কৰিব বিচৰা নাই শৰীয়ত আইন বন্ধ কৰিব খোজা নাই কিন্তু হিন্দু অধ্যুষিত এলেকাত কিছুমান কাম নকৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মিয়া প্ৰসংগক লৈ সদন উত্তাল আৰু তাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মোৰ মুখৰ পৰা এতিয়া মিয়া শব্দ নোলাব কাইলৈৰ পৰা মিয়া শব্দ মই নকওঁ মিয়া প্ৰসংগক টানি আনি এইবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে সেয়া জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো কাইলৈৰ পৰা মই কেতিয়াও নকওঁ মিয়া শব্দ কিয়নো মিয়া শব্দ ত্যাগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদত থাকি কাকো দুখ দিয়া শব্দ ক'ব নোৱাৰো সন্মানীয় অৰ্থত মই এই মিয়া শব্দটো প্ৰয়োগ কৰিছিলো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মিয়া বুলি ক'লে ভাল পাই বুলিহে মই কৈছিলো কিন্তু সদনত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যুক্তি দাঙি ধৰিছে কাইলৈৰ পৰা মই কেতিয়াও নকওঁ মিয়া শব্দ ত্যাগ কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে আমছুৰ তৰফৰ পৰা কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজধানী দিল্লী কঁপাই তুলিব আমছুৰ তৰফৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন্দোলন কৰিব আমছুৱে অহা 12 ছেপ্টেম্বৰত ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে আমছু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 12 ছেপ্টেম্বৰত দিল্লী কঁপাই তুলিব আমছুৱে অসম সংখ্যালঘু মুছলমানৰ নিৰাপত্তা বিচাৰি এইবাৰ আন্দোলন কৰিব আমছুৱে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত নিৰাপদ নহয় মুছলমানসকল
মুছলমান সকল নিৰাপদ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰে ভাতৃঘাতী সংঘাত সৃষ্টি কৰাব এদৰে খুদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰে অসমৰ পৰিৱেশ বিনষ্ট কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ৰাজধানী দিল্লী কপোৱাৰ সংকাৰ এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী আনে খবৰ হৈছে এইবাৰ দায়িত্ব পালনত ব্যৰ্থ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দুখ ডাকিবলৈ মিয়াক টাৰ্গেট কৰিছে এইখন চৰকাৰে কোনে এইদৰে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো দায়িত্ব পালনত ব্যৰ্থ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা নিজৰ দুখ ডাকিবলৈ মিয়াক টাৰ্গেট কৰিছে চৰকাৰে আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল সিমানেই নহয় ইছ্যু ডাইভাৰ্ট কৰিবলৈ মিয়া অসমীয়াৰ সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে এবিএমছু আৰু এবিএমছুৰ তৰফৰ পৰা এইদৰে চৰকাৰক কঠোৰ সমালোচনা কৰা হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে শৃংখল চলিহাৰ দপদপনি এইবাৰ নচলিব বীৰ লাচিত খানৰ প্ৰত্যুত্তৰ দিছে এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি জনাই আছো বিশেষ খবৰ শৃংখল চলিহাৰ দপদপনি নচলিব যেতিয়ালৈকে আমাৰ শৰীৰত শক্তি আছে তেতিয়ালৈকে ইয়াত শৃংখল চলিহাৰ দপদপনি নচলিব বীৰ লাচিত খানক প্ৰত্যুত্তৰ দিছে এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে শৃংখল চলিহাক চ্যালেঞ্জ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শৃংখল চলিহাক চ্যালেঞ্জ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে আনে খবৰ হৈছে বাংলাভাষী মুছলমানক লৈ চলি থকা বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে অসম বিধানসভাই ভোটৰ দ্বাৰা অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ বিধায়ক গৃহীত কৰিছে অসম বাতিল বিধায়ক 2024 নামেৰে নামাকৰণ বিধায়কখনৰ দ্বাৰা বাতিল কৰা হৈছে 89 বছৰীয়া মুছলমান বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ আইন বিধায়কখনত বাল্য বিবাহ ৰোধ কৰাৰ লগতে মুছলমান বিবাহত কাজী প্ৰথা বিলুপ্তি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে উল্লেখযোগ্য যে যোৱা সপ্তাহে এই বিধায়কখন উত্থাপন কৰা হৈছিল যদিও কালি বিধায়কখন সম্পৰ্কে পুনৰ আলোচনা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কাজী ব্যৱস্থাৰ অন্ত পেলাইছে এই কাজী প্ৰথা মুছলমান বিবাহৰ যুগ ধৰি চলি আহিছিল একে সময়তে আমি ৰাজ্যত বাল্য বিবাহৰ অন্ত পেলাবলৈ বদ্ধপৰিকৰ হৈছে আৰু চৰকাৰে অৱশেষত বন্ধ কৰিছে কাজী প্ৰথা